নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী। গাহৰি পালকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ নাহে কোনো বহিৰাগত কোম্পানী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে থলুৱাৰ দৰে ব্যৱসায় কৰিব পাৰিব গাহৰি আৰু সমাজে বেয়া পোৱা কাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে সমাজে বেয়া পোৱা কাম আমি নকৰো বুলি উল্লেখ কৰিছে। অসমৰ ক্ষতি হোৱাকৈ একো কাম নকৰো এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। গতিকে গাহৰি পালক সকলৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। থলুৱা গাহৰি পালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই থলুৱা গাহৰি পালকসকলৰ। গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ নাহে আৰু কোনো বহিৰাগত কোম্পানী আৰু নাহে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰিছে থলুৱা গাহৰি পালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শেহতীয়াকৈ চৰ্চিত গাহৰি পালক সন্দৰ্ভত হোৱা বিতৰ্কৰ অৱসান ঘটিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। পূৰ্বৰ দৰে থলুৱা গাহৰিৰ ব্যৱসায় কৰিব পাৰিব। সমাজে বেয়া পোৱা কাম আমি নকৰো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। থলুৱা গাহৰি পালকৰ বাবে ডাঙৰ খবৰ। অসমৰ ক্ষতি হোৱা উদ্যোগপতিক আমি নামাতো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। থলুৱা গাহৰি পালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। থলুৱা গাহৰি পালকসকলে আৰু চিন্তাৰ কৰিব নালাগে, চিন্তাৰ আৰু কোনো কাৰণ নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ আৰু কোনো বহিৰাগত কোম্পানী নাহে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। স্পষ্ট ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ চৰ্চিত হোৱা গাহৰি বিতৰ্কক লৈ বা গাহৰি পালক সন্দৰ্ভত হোৱা বিতৰ্কৰ অৱসান পেলালে অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। থলুৱা গাহৰি পালকসকলৰ বাবে এয়া অতি ভাল খবৰ। পূৰ্বৰ দৰে থলুৱা গাহৰিৰ ব্যৱসায় কৰিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই কথা উল্লেখ কৰিছে যে সমাজে বেয়া পোৱা কাম আমি নকৰো কেতিয়াও আৰু সমাজৰ ক্ষতি হোৱাকৈ বা অসমৰ ক্ষতি হোৱা উদ্যোগপতিক আমি নামাতো বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গতিকে গাহৰি পালকসকলৰ বাবে ভাল খবৰ, ডাঙৰ খবৰ আহি পৰিছে। চিন্তাৰ কোনো কাৰণ নাই আৰু থলুৱা গাহৰি পালকসকলৰ, কিয়নো গাহৰি পালকৰ বজাৰ দখল কৰিবলৈ কোনো বহিৰাগত কোম্পানী নাহে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰিছে যে সমাজৰ ক্ষতি হোৱা কাম বা সমাজৰ মানুহে বেয়া পোৱা কাম, সমাজে বেয়া পোৱা কাম আমি নকৰো বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ
যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক।